নমস্কাৰ, আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ কনচেপ্ট অফ গ্ৰথ এণ্ড ডেভেলপমেণ্টৰ বিষয়ে। এই টপিকটো টেট এক্সামৰ ফালৰ পৰা খুবেই ইম্পৰ্টেণ্ট। আমাৰ আসাম টেট হওক বা চি টেট হওক, যিকোনো টেটতেই এই গ্ৰথ আৰু ডেভেলপমেণ্টৰ পৰা এটা নহয় এটা কুৱেশ্যন থাকেই। ত' আপোনালোকে এইটো মন দি চাব। ঠিক আছে, তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমাৰ প্ৰথম আহিল কনচেপ্ট অফ গ্ৰথ। গ্ৰথৰ কি বুজায়? গ্ৰথ হৈছে, যাক আমি অসমীয়াত বৃদ্ধি বুলি কওঁ, এইটো হৈছে প্ৰগ্ৰেছিভ ইনক্ৰিজ ইন দ্য চাইজ অফ এ চাইল্ড। এটা শিশুৰ চাইজ বা পাৰ্ট অফ এ চাইল্ড, শিশুটোৰ যিকোনো এটা পাৰ্টৰ প্ৰগ্ৰেছিভ ইনক্ৰিজ মানে মুভিং ফৰৱাৰ্ড, সেইটো চেঞ্জকে বুজায়। গ্ৰথটো আমি মেইনলি ফিজিকেল চেঞ্জেছবোৰত ব্যৱহাৰ কৰোঁ। ফিজিকেল চেঞ্জেছ মানে কোনবোৰ? যেনেকৈ নেকি চাইজ হ'ব পাৰে, লেন্থ হ'ব পাৰে, হাইট হ'ব পাৰে বা আমাৰ ৱেইট হ'ব পাৰে। এতিয়া আমি পইণ্ট হিচাপত এই গ্ৰথৰ বিষয়ে অলপ ডিটেইলছত চাওঁ কেইটামান পইণ্ট। ফাৰ্ষ্ট পইণ্টটো আহে আমাৰ, দ্য টাৰ্ম গ্ৰথ ইজ ইউজড ইন এ পিউৰলি ফিজিকেল চেঞ্চ। এইমাত্ৰ কৈ আহিছোঁ যে যিহেতু গ্ৰথটোৱে আমাৰ ফিজিকেল চেঞ্জেছবোৰত যেনেকৈ নেকি চাইজ বা হাইট বা ৱেইট, এইবোৰতহে বিশেষকৈ গুৰুত্ব দিয়ে, তাৰ ওপৰতহে ষ্টাডি কৰে। এতিয়া আমাৰ ধৰক কি হয়, চাইজ যিটো আছে বা হাইট যিটো আছে, আমাৰ কি হয়, মেজাৰ কৰিব পাৰোঁ। আমি জেনেৰেলি আমাৰ এটা কি থাকে, এভাৰেজ হাইট থাকে, যিটো নেকি ধৰক 5.5 ইঞ্চ বা 6 ইঞ্চ তেনেকুৱা। এতিয়া সৰুকালতে আমাৰ এই যিটো হাইটৰ ইনক্ৰিজটো, সেইটো বহুত বেছিকৈ হয়। তাৰপিছত লাহে লাহে ইয়াৰ ৰেটটো কি হৈ যায়, আমাৰ যিমান বয়স বৃদ্ধি হয় তেতিয়া আমাৰ এইটোৰ ৰেটটো কমি আহে। সেইকাৰণে কৈছে, নেক্সট পইণ্টটোতে কৈছে, গ্ৰথ ষ্টপছ এট মেচুৰেশ্যন। আমি যেতিয়া মেচিউৰ হৈ যাওঁ বা পৰিপক্ক হৈ যাওঁ, ইন টাৰ্মছ অফ হাইট হ'ব পাৰে, ইন টাৰ্মছ অফ ৱেইট হ'ব পাৰে, তেতিয়া আমাৰ কি হয়, সেইটো গ্ৰথটো ষ্টপ হৈ যায় একেবাৰে। আমাৰ গোটেই জীৱন কাল আমাৰ হাইট বৃদ্ধি হৈ নাথাকে বা আমাৰ ৱেইট বৃদ্ধি হৈ নাথাকে। এটা সময়ত এইটো কি হৈ যায়, মেচিউৰ হোৱাৰ পিছত ষ্টপ হৈ যায়। তাৰ পিছৰ পইণ্টটো আছে, গ্ৰথ ইজ ওৱান পাৰ্টছ অফ ডেভেলপমেণ্টেল প্ৰচেছ। গ্ৰথটো এটা ডেভেলপমেণ্টেল প্ৰচেছৰ জাষ্ট এটা পাৰ্ট বুলিহে আমি কওঁ। যদিও আমি সাধাৰণ অৰ্থত গ্ৰথ আৰু ডেভেলপমেণ্ট একে বুলি ভাবোঁ সাধাৰণ অৰ্থত, কিন্তু আচলতে দুয়োটাৰ মাজত পাৰ্থক্য আছে অলপ। গ্ৰথটো ডেভেলপমেণ্টৰ জাষ্ট এটা পাৰ্টহে হয়। অলপ পিছত আমি ডেভেলপমেণ্টৰ বিষয়ে আৰু ডিটেইলছত গম পাম। নেক্সট পইণ্টটো আছে, দ্য চেঞ্জেছ প্ৰডিউচড বাই গ্ৰথ কেন বি ছাবজেক্ট টু মেজাৰমেণ্ট। গ্ৰথৰ থ্ৰুদি যোনবোৰ চেঞ্জেছ আহে, সেইবোৰ আমি গোটেইবোৰ মেজাৰ কৰিব পাৰোঁ, আমি জোখ মাখ কৰিব পাৰোঁ। যেনেকৈ হাইট আমি জুখিব পাৰোঁ, 5 ফিট নে 5.5 ফিট নে 5.6 ফিট, আমি সেইবোৰ জুখিব পাৰোঁ। ঠিক তেনেকৈ ৱেইট হ'ব পাৰে, ৱেইটো আমি জুখিব পাৰোঁ, কিমান কেজি হৈছে, তেনেকৈ আমি জুখিব পাৰোঁ। কৈছে সেইকাৰণে এইবোৰ ছাবজেক্ট টু মেজাৰমেণ্ট। নেক্সটটো হৈছে, গ্ৰথ মে অৰ মে নট ব্ৰিং ফৰ্থ ডেভেলপমেণ্ট। এতিয়া এই পইণ্টটোত কৈছে যে আমাৰ গ্ৰথ হ'লেই লগে লগে যে ডেভেলপমেণ্টটো হ'ব, এনেকুৱা কোনো কম্পালচাৰী নহয়। হয়, গ্ৰথৰ লগত ডেভেলপমেণ্ট হ'বও পাৰে, বাট সেইটো কম্পালচাৰী নহয় যে হ'বই লাগিব, গ্ৰথ হ'লে ডেভেলপমেণ্ট হ'বই লাগিব। আপোনালোকে চাব পাৰিব যে এনেকুৱা কিছুমান আছে, একদম পূৰা সুস্থ সবল, ডাঙৰ দীঘল হৈছে, বহুত দেখাত লাগে পূৰা মেচিউৰ মানুহ, কিন্তু তেওঁ ইভেন নিজৰ ছিগনেচাৰটোও নাজানে, এনেকুৱাও হ'ব পাৰে। তো কৈছে, গ্ৰথ মে অৰ মে নট ব্ৰিং ফৰ্থ ডেভেলপমেণ্ট নানিবও পাৰে গ্ৰথে। যদিও তেওঁৰ ইন টাৰ্মছ অফ ফিজিকেল চেঞ্চত তেওঁ পৰিপক্ক হৈছে, কিন্তু তেওঁৰ বাকী যোনবোৰ এছপেক্ট আমাৰ পাৰ্চনেলিটিৰ কাৰণে, যেনেকৈ নেকি মেণ্টেল হ'ব পাৰে, মৰেল হ'ব পাৰে, ছ'চিয়েল হ'ব পাৰে, সেইবোৰ এছপেক্ট তেওঁৰ নাথাকিবও পাৰে।
নেক্সট পইণ্ট হৈছে গ্ৰ'থ ডাজেণ্ট কণ্টিনিউ থ্ৰু আউট লাইফ। গ্ৰ'থটো এনেকুৱা নহয় যে আমাৰ গোটেই জীৱনকাল চলি থাকে। গ্ৰ'থ কি হয়, ইয়াৰ আগৰ পইণ্টটোত আমি পায়ো আহিছিলোঁ যে গ্ৰ'থ এটা সময়ত কি হৈ যায়, ষ্টপ হৈ যায়। মেচিউৰ হোৱাৰ পিছত গ্ৰ'থটো আমাৰ ষ্টপ হৈ যায় আৰু লাইফত কণ্টিনিউ হৈ নাথাকে। নেক্সট পইণ্ট, গ্ৰ'থ মে বি কোৱান্টিফাইড এণ্ড আৰ অবজাৰ্ভেবল ইন নেচাৰ। এইটো হৈছে কোৱান্টিফাইড। আমি যোনবোৰ বস্তুক কোৱান্টিফাই কৰিব পাৰোঁ, মেজাৰ কৰিব পাৰোঁ, তেনেকুৱাবোৰকে কি বুলি কৈছে, কোৱান্টিফাইড। ইন টাৰ্মছ অফ নাম্বাৰ্ছ আমি তাক প্ৰকাশ কৰিব পাৰোঁ আৰু তাক কৈছে অবজাৰ্ভো কৰিব পাৰোঁ। এতিয়া মানুহ এটাৰ হাইট বৃদ্ধি হৈছে নে নাই হোৱা, আমি তাক ধুনীয়াকৈ অবজাৰ্ভ কৰিব পাৰোঁ। ঠিক তেনেকৈ আমাৰ ৱেইট গেইন হৈছে নে নাই হোৱা, সেইটো আমি ধুনীয়াকৈ মেজাৰ কৰিব পাৰোঁ। লাষ্ট পইণ্ট কৈছে গ্ৰ'থ অকাৰ্ছ বাই মাল্টিপ্লিকেশ্যন অফ চেল। এতিয়া গ্ৰ'থটো হয় কেনেকৈ, মাল্টিপ্লিকেশ্যন অফ চেল। মাল্টিপ্লিকেশ্যন অফ চেল মানে কি, এইটো একচুৱেলি এটা বিজ্ঞানৰ টপিক হয়, ছায়েন্সৰ টপিক হয়। আমি সকলোৱে সাধাৰণ বিজ্ঞানত পঢ়ি আহিছোঁ যে মাইট'চিছ আৰু মিঅ'চিছ নামৰ কিছুমান চেল ডিভিজন প্ৰচেছ আছে, তাৰ থ্ৰুদিহে আমাৰ এই গ্ৰ'থবোৰ হয়। ঠিক আছে, তো এতিয়া আমি এইখিনিৰ পৰা কি কনক্লুড কৰিব পাৰোঁ গ্ৰ'থৰ বিষয়ে, যে গ্ৰ'থ হৈছে এটা ফিজিকেল মেচুৰেশ্যন। এজ এ ৰিজাল্ট অফ কি হয়, ইনক্ৰিজ ইন চাইজ অফ দি বডি এণ্ড ভেৰিয়াছ অৰ্গেনছ। ভেৰিয়াছ অৰ্গেন আৰু বডিৰ চাইজ বৃদ্ধি হোৱাৰ কাৰণেহে আমাৰ কি হয়, ফিজিকেল মেচুৰেশ্যন এটা আহে। আৰু এইটো হৈছে জাষ্ট এটা পাৰ্চনেলিটি এছপেক্ট। মই অলপ আগতে কৈছোঁ আমাৰ বহুতো পাৰ্চনেলিটি এছপেক্ট থাকে, তাৰ পিছত মাত্ৰ এটা যিটো নেকি ফিজিকেল, তাৰ ওপৰতহে এইটোৱে লিমিটেড থাকে গ্ৰ'থটো। এইটো হৈছিলে আমাৰ ইমানখিনি গ্ৰ'থ। এতিয়া আমি যাম ডেভেলপমেণ্টৰ বিষয়ে। প্ৰথম ডেভেলপমেণ্টটো কি হৈছে, এইটো প্ৰগ্ৰেছিভ চিৰিজ অফ চেঞ্জেছ that occur in an orderly predictable pattern as a result of maturation and experience. পৰিপক্কতা আৰু অভিজ্ঞতাৰ পৰা আমাৰ যিটো এটা অৰ্ডাৰলি প্ৰেডিক্টেবল চেঞ্জেছ আহে, সেই চেঞ্জেছবোৰকেই কৈছে ডেভেলপমেণ্ট। এতিয়া কিছুমান পইণ্টছৰ সহায়ত আমি ভালকৈ বুজি লওঁ। প্ৰথমটো কৈছে ডেভেলপমেণ্ট ইজ এ প্ৰচেছ অফ ফাংচনেল মেচুৰেশ্যন, আৰু এটা কৈছে চাইক'লজিকেল মেচুৰেশ্যন। দুটা ৱৰ্ড কৈছে, ফাংচনেল মেচুৰেশ্যন এণ্ড চাইক'লজিকেল মেচুৰেশ্যন। ফাংচনেল মেচুৰেশ্যনত আহিব আপোনাৰ ফিজিকেল, কগনেটিভ এণ্ড বিহেভিয়াৰেল গ্ৰ'থ, এইখিনি আহিব আমাৰ ফাংচনেলত। আৰু চাইক'লজিকেলত আহিব ইম'চনেল, ছ'চিয়েল এণ্ড মেণ্টেল গ্ৰ'থ। এইখিনি ক'ত পৰে, আমাৰ এই ডেভেলপমেণ্টত পৰে। নেক্সট কৈছে ডেভেলপমেণ্ট ইমপ্লাইজ এন অভাৰঅল চেঞ্জ ইন শ্বেপ, ফৰ্ম অৰ ষ্ট্ৰাকচাৰ। ডেভেলপমেণ্টে এটা অভাৰঅল চেঞ্জেছ আনে আমাৰ শ্বেপ বা ষ্ট্ৰাকচাৰত। নেক্সট আহে ডেভেলপমেণ্ট ইণ্ডিকেটছ দি চেঞ্জ ইন দ্য কোৱালিটি অৰ কেৰেক্টাৰ অফ এ পাৰ্চন। এজন মানুহৰ কোৱালিটি বা চৰিত্ৰৰ ওপৰত চেঞ্জেছ আনে ডেভেলপমেণ্টে। নেক্সট পইণ্টটো হৈছে ডেভেলপমেণ্ট কণ্টিনিউছ টিল ডেথ। আগৰটোত আমি পঢ়ি আহিছিলোঁ যে গ্ৰ'থটো কি হয়, এটা সময়ত ষ্টপ হৈ যায় এট মেচুৰেশ্যন, কিন্তু ডেভেলপমেণ্টটো এনেকুৱা নহয়। এইটো কৈছে ইট কণ্টিনিউছ টিল ডেথ, আমাৰ একদম মৰালৈকে কি হ'ব, ডেভেলপমেণ্ট হৈয়ে থাকিব। ফ্ৰম দি কনচেপশ্যন টু টিল ডেথ, আমাৰ এইটো ডেভেলপমেণ্ট হৈয়ে থাকিব। ইভেন আমি মৰাৰ আগমুহূৰ্তলৈকে কিবা নহয় কিবা নতুন এটা অভিজ্ঞতা শিকোঁ, এক্সপিৰিয়েঞ্চ হয় আমাৰ, তাৰ পৰা আমি কিবা নহয় কিবা এটা শিকোঁ। সেইকাৰণে কৈছে ডেভেলপমেণ্টটো এটা কণ্টিনিউৱাছ প্ৰচেছ। নেক্সট আছে ইচ পাৰ্চন ডেভেলপছ ইউনিকলি। এতিয়া আমি জানো যে no persons are alike, there is a individual differences। সকলো মানুহৰে এটা ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ থাকে, তাৰ ওপৰত ডিপেণ্ড কৰি মানুহ অলপ হ'লেও বেলেগে ডেভেলপ হয়, তেওঁৰ ডেভেলপমেণ্টবোৰ হয়। সকলোৰে যে একেই হ'ব তেনেকুৱা নহয়, সেইকাৰণে কৈছে ডেভেলপছ ইউনিকলি।
নেক্সট পইণ্ট আহিল আমাৰ ডেভেলপমেণ্ট অকাৰ্ছ ইন এন অৰ্ডাৰলি ছিকুৱেঞ্চ। এটা ছিষ্টেমেটিক মেনাৰত হয়। এতিয়া ইয়াতে এটা এক্সাম্পল লৈছোঁ লাৰ্ণিঙৰ বিষয়ে। ধৰক লাৰ্ণিং কৰিবৰ কাৰণে আমি কিবা এটা শিকিবৰ কাৰণে মই টেক্সট বুকৰ এক্সাম্পল লৈছোঁ। আমি টেক্সট বুক এটা পঢ়িবলৈ প্ৰথমে আমি ABCD বা এলফাবেটছখিনি শিকোঁ। তাৰপিছত এলফাবেটছখিনি লগ কৰি আমি এটা শব্দ বনাব শিকোঁ, ৱৰ্ড বনাওঁ। সেই ৱৰ্ডবোৰ লগে এটা চেণ্টেঞ্চ বনাওঁ। চেণ্টেঞ্চবোৰ লগে আমি পেৰাগ্ৰাফ বনাওঁ। তেনেকৈ আমি এটা ছিষ্টেমেটিক অৰ্ডাৰত শিকোঁ। আমি এনেকৈতো নিশিকোঁ বা ষ্টুডেণ্টক নিশিকাওঁ যে প্ৰথমে এটা পেৰাগ্ৰাফ পঢ়িব শিকাই দিছোঁ, তাৰপিছত এলফাবেট শিকাইছোঁ। এনেকুৱাতো হ'ব নোৱাৰে। সেইকাৰণে কৈছে ডেভেলপমেণ্টটো হৈছে এটা ছিষ্টেমেটিক বা অৰ্ডাৰলি ছিকুৱেঞ্চ মানি চলে। নেক্সট আহিল আমাৰ ডেভেলপমেণ্ট কেন বি অবজাৰ্ভ বাই মেচিউৰ্ড বিহেভিয়াৰ। মেচিউৰ্ড বিহেভিয়াৰ এইটো কি? ইয়াতে ডেভেলপমেণ্ট হৈছে নে নাই সেইখিনি আমি চেক কৰিব পাৰোঁ কিছুমান বিহেভিয়াৰৰ পৰা। যেনেকৈ নেকি এক্সাম্পল কৈছোঁ, ইম্প্ৰুভড ডিচিশ্যন মেকিং। ডিচিশ্যন মেকিং ইম্প্ৰুভ হৈছে নে নাই? তেওঁৰ বয়স বঢ়াৰ লগে লগে এজন মানুহৰ ডিচিশ্যন মেকিং কেপাচিটিটো ইনক্ৰিজ হৈছে নে নাই? নেক্সট এনহেন্সড ইম'চনেল ৰেগুলেশ্যন হৈছে নে নাই? তেওঁৰ ৰেছপনচিবিলিটি ইনক্ৰিজ হৈছে নে নাই? সেইখিনিও চাই কোনে ডেভেলপমেণ্টত পৰে। তেওঁৰ কমিউনিকেশ্যন স্কিল ডেভেলপ হৈছে নে নাই? বেটাৰ প্ৰব্লেম ছলভিং স্কিল সেইখিনিও হৈছে নাই? গোটেইখিনি আহিব আমাৰ এই ডেভেলপমেণ্টত। ডেভেলপমেণ্ট ডিলছ উইথ অল এস্পেক্টছ অফ পাৰ্চনেলিটি। এইখিনিতে অলপ আগতে ইয়াৰ কথা কৈ আহিছিলোঁ যে গ্ৰ'থে অনলি পাৰ্চনেলিটিৰ এটা এস্পেক্টৰ বিষয়েহে কয়, কিন্তু ডেভেলপমেণ্ট হৈছে গোটেইখিনি এস্পেক্ট ইয়াতে সামৰি লয়। যেনেকৈ নেকি ফিজিকেল গ্ৰ'থ হ'ব পাৰে, কগনেটিভ এবিলিটিজ হ'ব পাৰে, ইম'চনেল, ছ'চিয়েল, মৰেল, এই গোটেইখিনি আহি যায় ক'ত? আমাৰ ডেভেলপমেণ্টত। আকৌ কৈছে ইট ডিলছ উইথ ভাষ্ট স্ক'প। ইয়াৰ ফিল্ড অফ ষ্টাডি বহুত ডাঙৰ। কৈছে প্ৰথমটো কৈছে ইনফেঞ্চি টু অল্ড এজ। একেবাৰে আমাৰ বাল্যকালৰ পৰা আমাৰ বৃদ্ধ অৱস্থালৈকে ডেভেলপমেণ্ট হৈয়ে থাকে। নেক্সট কৈছে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ, এইটোৰ বিষয়েও ষ্টাডি কৰে। নেক্সট কালচাৰেল ডিফাৰেঞ্চেছ আৰু এনভাইৰনমেণ্টেল ফেক্টৰ্ছ, এই গোটেইখিনিৰ হৈছে ডেভেলপমেণ্টে ডিল কৰে এই গোটেইখিনিৰ ওপৰত, ফিল্ডছৰ ওপৰত। নেক্সট আহে ডেভেলপমেণ্ট ইজ পচিবল উইদাউট গ্ৰ'থ। এতিয়া চাওক, গ্ৰ'থ নহ'লেও মানুহ এজনৰ ডেভেলপমেণ্ট হ'ব পাৰে। আপোনালোকে ইউটিউবত চাৰ্চ কৰি চাব পাৰে, বহুত কেইজন মটিভেশ্যনেল স্পীকাৰ আছে, তেওঁলোকৰ হাইটটো নাই, বহুত কম হাইট, যেনেকুৱা বৃদ্ধি হ'ব লাগিছিলে তেনেকৈ ফিজিকেলি মেচিউৰ্ড তেওঁলোক নহয়। যেনেকৈ হাইট থাকিব লাগিছিলে বা যেনেকৈ ৱেইট থাকিব লাগিছিলে, যেনেকৈ চাইজ হ'ব লাগিছিলে তেনেকুৱা নহয়। কিন্তু তেওঁলোক একোজন বহুত পণ্ডিত, তেওঁলোকে ডাঙৰ লেকচাৰবোৰ দিয়ে, তেওঁলোক এজন মটিভেশ্যনেল স্পীকাৰ হিচাপে আছে, কাম কৰি আছে। কিন্তু তেওঁলোকৰতো গ্ৰ'থ হোৱা নাই, তথাপিও তেওঁলোকৰ কি হৈছে? ইয়াতে ডেভেলপমেণ্ট হৈছে। তো কৈছে ডেভেলপমেণ্ট ইজ পচিবল উইদাউট গ্ৰ'থ। গ্ৰ'থ নহ'ল বুলি যে তেওঁৰ ডেভেলপমেণ্ট নহ'ব এনেকুৱা হ'ব নোৱাৰে। গ্ৰ'থ নোহোৱাকৈও তেওঁৰ ডেভেলপমেণ্ট হ'ব পাৰে। চ' আমি লাষ্টত ডেভেলপমেণ্টৰ এইখিনিৰ পৰা কি কনক্লুড কৰিব পাৰোঁ যে ইট ইজ এ নেভাৰ এণ্ডিং প্ৰচেছ। এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ হয়, ক'তো নৰখে। আৰু এইটো ষ্টাৰ্ট হয় ক'ৰ পৰা? ফ্ৰম কনচেপশ্যন, আৰু শেষ হয় টু ডেথ, একেবাৰে মৃত্যুলৈকে যায়। ইট ৰেফাৰ্ছ টু ফাংচনেল ইম্প্ৰুভমেণ্ট ইন বিহেভিয়াৰ that brings qualitative changes and which cannot be measured directly। যিবোৰ নেকি আমি ডাইৰেক্টলি মেজাৰ কৰিব নোৱাৰোঁ, কোৱালিটি তাত কি আনে? চেঞ্জেছ আনে, ইম্প্ৰুভমেণ্ট আনে। চ' আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।